নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ইংৰাজীৰ চেপ্টাৰ 2 দ্য সাউণ্ড অফ মিউজিকৰ পাৰ্ট 1 পঢ়িম। পাৰ্ট 1 এভলিন গ্লেনে লিসেন টু সাউণ্ড উইদাউট হিয়াৰিং ইট। এইটো পাৰ্টত আমি আটাইবিলাক প্ৰশ্ন উত্তৰ কৰাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট MCQ কৰিম, যিবিলাক তোমালোকৰ এক্সামৰ বাবে বহুতেই দৰকাৰী হ'ব। তেনেহ'লে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিবা। এক নম্বৰটো কি কৈছে কুৱেশ্যন চোৱা। এক নম্বৰটো কৈছে, How old was Evelyn when she went to the Royal Academy of Music? যেতিয়া ইভলিনে ৰয়েল একাডেমি অফ মিউজিক জইন কৰিছিল তেতিয়া তাইৰ বয়স কিমান আছিল? ইয়াৰ আনসাৰটো কি কৈছে, when Evelyn was 17 years old when she went to the Royal Academy of Music. যেতিয়া ইভলিনে ৰয়েল একাডেমি অফ মিউজিকত জইন কৰিছিল তেতিয়া তাইৰ বয়স আছিল 17, মানে 17 বছৰ। ঠিক আছে, 17 ইয়াৰ্ছ আছিল। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰটো কি কৈছে, 2 নম্বৰটো কৈছে, when was her deafness first noticed? তাই যে বেংগা, কাণেৰে শুনা নাপায়, এইটো কেতিয়া ধৰা পেলাইছিল ফাৰ্ষ্টতে। ঠিক আছে, when was it confirmed, আৰু এইটো কেতিয়া নিশ্চিত হৈছিল যে তাই বেংগা আছে, কলা আছে। অ'কে, নেক্সট ইয়াৰ এনচাৰটো চোৱা কি কৈছে। ইয়াৰ এনচাৰটো হ'ব, Evelyn deafness was first noticed when she was 8 years old. It was confirmed when she was 11 years old. এইটো ইভলিন যে বেংগা, এইটো কেতিয়া ধৰা পৰিছিল যেতিয়া তাইৰ বয়স 8 বছৰ আছিল। অ'কে, আৰু এইটো কেতিয়া কনফাৰ্ম হৈছিল যেতিয়া তাইৰ বছৰ 11 বছৰ আছিল, 11 ইয়াৰ্ছ। ঠিক আছে, এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। এনচাৰ ইজ অফ দ্য কুৱেশ্যনছ ইন এ শ্বৰ্ট পেৰাগ্ৰাফ। আমাৰ তলত যিবিলাক কুৱেশ্যন দিছে এইবিলাক আমাক 30 to 40 ৱৰ্ডৰ ভিতৰত লিখিব দিছে। ঠিক আছে, ইয়াৰ 1 নম্বৰটো চোৱা কি কৈছে, Who helped her to continue with music? ইয়াত হার বুলি কৈছে ইভলিনে। ঠিক আছে, ইভলিনে মিউজিকত কণ্টিনিউ কৰাৰ কাৰণে কোনে হেল্প কৰিছিল? হোৱাট ডিড হি ডু এণ্ড সে? তেওঁ কেনেকৈ হেল্প কৰিছিল, মানে কি কৈছিল আৰু কি কৰিছিল, বুজি পাইছা? এইটো লিখিব দিছে। ইয়াৰ আনচাৰটো চোৱা কি কৈছে। ইয়াৰ আনচাৰটো হৈছে, ৰন ফৰবেজ হেল্পেড ইভলিন টু কণ্টিনিউ উইথ হাৰ মিউজিক। ৰন ফৰবেজ পাৰ্কুচনিষ্ট, মানে তাল বাজক আছিল। ঠিক আছে, তেওঁৱে তাই কি কৰিছিল, তাইৰ মিউজিক কণ্টিনিউ কৰাত সহায় কৰিছিল। ঠিক আছে, হি টুক টু লাৰ্জ ড্ৰামছ টু ডিফাৰেণ্ট নোটছ এণ্ড বিট দেম। তেওঁ কি কৰিছিল, দুটা বেলেগ ধৰণৰ ড্ৰাম লৈছিল আৰু সেইবিলাক বজাইছিল। ঠিক আছে, হি আস্কড হাৰ নট টু লিচেন টু দেয়াৰ চাউণ্ডছ থ্ৰু হাৰ আৰ্ছ। তেওঁ ইভলিন গ্লেনিক কৈছিল যে এইবিলাকৰ চাউণ্ড যাতে তাই কাণেৰে শুনাৰ চেষ্টা নকৰে। শ্বি শুড ট্ৰাই টু চেঞ্জ ইট আনাডাৰ ৱে। তাই যাতে এইটো চাউণ্ড ফিল কৰাৰ কাৰণে বেলেগ কিবা চেঞ্চৰ দ্বাৰাই চিন্তা কৰে। অ'কে, এতিয়া 2 নম্বৰটো চোৱা। নেম দ্য ভেৰিয়াছ প্লেচেছ এণ্ড কজেছ ফৰ হুইচ ইভলিন পাৰফৰ্মছ। ইভলিনে ক'ত ক'ত তাই পাৰফৰ্ম কৰিছিল এইবিলাকৰ নাম লিখিব লাগে। ঠিক আছে, ইয়াৰ এনচাৰটো চোৱা। ইয়াৰ এনচাৰটো কি কৈছে, Evelyn delighted her audience and say she has just got to work. She gives her free concert in prisons and hospital. তাই ফ্ৰী কনচাৰ্ট ক'ত কৰিছিল, প্ৰিজনছ আৰু হস্পিটেলবিলাকত। ঠিক আছে, she gives much preference for classics for young musicians. তাই ক'ত বেছি প্ৰিফাৰেঞ্চ দিছিল, ক্লাছিকত দিছিল। কাৰ কাৰণে, য়ং মিউজিচিয়ান কাৰণে, যিবিলাক য়ং মিউজিচিয়ান আছে তেওঁলোকৰ কাৰণে। ঠিক আছে, ইট ইজ টু গিভ ইনস্পিৰেশ্যনছ টু দ্য ডিফ চিলড্ৰেন। এইটো যিবিলাক কাণেৰে শুনা নাপায় তেনে ল'ৰা ছোৱালীক এইটো কি কৰিছিল, ইনস্পিৰেশ্যন জগাইছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কি কৈছে, নেক্সটটো চোৱা। এনচাৰ দ্য কুৱেশ্যনছ ইন 2 or 3 ৱৰ্ড পেৰাগ্ৰাফ 100 to 150 ৱৰ্ডছ। আমাক তলত যিটো কুৱেশ্যন দিছে এইটো আমাক কি দিছে, 2 to 3 পেৰাগ্ৰাফত লিখিব দিছে, আৰু কিমানটা ৱৰ্ডত লিখিব দিছে, 100 পৰা 150 লিখে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়, আৰু এইটো যদি আহে তোমাৰ লগত 3 বা 4 মাৰ্ক থাকিব, 5 থাকিব পাৰে। ঠিক আছে, এইটো অলপ পঢ়ি যাবা। এই কুৱেশ্যনটো কি কৈছে চোৱা, হাউ ডাজ ইভলিন হেয়াৰ মিউজিক? ইভলিনে কেনেকৈ মিউজিক শুনিলে, বুজি পাইছা? তেনে ইয়াৰ এনচাৰটো হ'ব, ইভলিন ট্ৰাইড টু হাইড হাৰ গ্ৰ'য়িং ডিফনেছ। ইভলিনে তাই যে বেংগাটো আছিল এইটো কি কৰিছিল, যেতিয়া গ্ৰ' কৰিছিল এইটো হাইড কৰিছিল, এই দেখুওৱা নাছিল। ঠিক আছে, দ্য হেডমিষ্ট্ৰেছ আৰ্কড হাৰ পেৰেণ্টছ টু টেক হাৰ টু এ স্পেচিয়েলিষ্ট। তাই স্কুলৰ যিটো হেড বাইদেউ আছিল তাই কি কৈছিল, ইভলিনৰ মাক দেউতাক কৈছিল যাতে ইভলিনক স্পেচিয়েলিষ্ট দেখায়। ঠিক আছে, দে এডভাইচ ফৰ হিয়াৰিং এইডছ বাট ইভলিন ডিড নট গিভ আপ। ঠিক আছে, স্কুলৰ হেড বাইদেউ কি কৈছিল যে ইভলিনে যাতে কাণৰ
এয়াৰপৰ্ট কিনে কিন্তু ইভলিনে এইটো গিভ আপ কৰা নাই ঠিক আছে ৰন ফৰবেছ পাৰ্কেচনিষ্ট ৰন ফৰবেছ এগৰাকী তালবাদক আছিল শ্ব' হাৰ টেলেণ্ট তাইৰ কি টেলেণ্টটো তেওঁ দেখিছিল ৰন ফৰবেছে দেখিছিল হি বিগান টাৰ্নিং টু লাৰ্জ ড্ৰামছ টু ডিফাৰেণ্ট নোটছ তেওঁ কি কৰিছিল দুটা ডাঙৰ ডাঙৰ ড্ৰামছ লৈছিল ডিফাৰেণ্ট নোটছৰ ঠিক আছে বুজি পাইছা তাৰপিছতে চোৱা হি এডভাইজ হাৰ টু চেঞ্জ নট থ্ৰু আৰ্ছ বাট চাম আদাৰ ৱে তেওঁ ইভলিনক কৈছিল যাতে এই ড্ৰামবিলাকৰ যিটো চাউণ্ড এইটো যাতে তাই কাণেৰে শুনাৰ চেষ্টা নকৰে তাই যাতে বেলেগ ধৰণে শুনিবলৈ চেষ্টা কৰে শ্বি ফেল দ্য হায়াৰ ড্ৰামছ ফ্ৰম দ্য ৱেষ্ট ডাউন আফটাৰ ৰিপিটিং ইট ইভলিন ৰিয়েলাইজড চাৰ্টেন নোটছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি যেতিয়া তাই এই ড্ৰামবিলাক বজাইছিল তেতিয়া ইভলিনে কি কৰিছিল ৰিয়েলাইজ কৰিছিল তাইৰ বডিৰ ডিফাৰেণ্ট পাৰ্টছৰ দ্বাৰা এইটো শুনিবলৈ চেষ্টা কৰিছিল ফিল কৰিছিল ঠিক আছে যেনে কাণ নাক হাত ঠিক আছে শ্বি লাৰ্ণ টু open her mind and body to sound and vibrations তাই এইটো শিকি গৈছিল যে তাইৰ মনেৰে আৰু বডিৰে কেনেকৈ ভাইব্ৰেশ্যন আৰু চাউণ্ডবিলাক বুজি পাব ঠিক আছে নেক্সট ইয়াৰ এতিয়া কেইটামান MCQ চা MCQবিলাক তোমালোকৰ এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক মিছ নকৰিবা এইবিলাক লিখি ল'বা বহুতেই দৰকাৰী হ'ব ইয়াৰ এক নম্বৰটো কি হৈছে হু ৱাজ ডিফ ইন লেছন যিটো লেছন আছে আমাৰ ইভলিনৰ এইটোত কাণেৰে নুশুনা ব্যক্তিগৰাকী কোন ইয়াৰ অপশ্যন দিছে ইভলিন গ্লেনি ৰন ফৰবেছ বিছমিল্লা খান ইভলিনছ মাদাৰ তেনেহ'লে ইয়াৰ অপশ্যনটো কি হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ইভলিন গ্লেনি ঠিক আছে নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে হাউ অল্ড ৱাজ ইভলিন when she went to the Royal Academy of Music যেতিয়া ইভলিনে ৰয়েল একাডেমি অফ মিউজিকত গৈছিল তেতিয়া তাইৰ বয়স কিমান আছিল ইয়াৰ অপশ্যন আছে 17 18 19 and 16 ইয়াৰ অপশ্যন কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ 17 years old ওকে নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কৈছে when was Evelyn's deafness noticed ইভলিনে যে কাণেৰে শুনা নাপায় এতিয়া কেতিয়া ফাৰ্ষ্ট নটিচ কৰিছিল ঠিক আছে 18 16 8 নেকি 17 ইয়াৰ অপশ্যন নম্বৰ সি ইজ দ্য কাৰেক্ট আনসাৰ when she was 8 তাইৰ বয়স যেতিয়া 8 বছৰ আছিল ঠিক আছে নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে when was Evelyn deafness confirmed ইভলিন যে কাণেৰে শুনা নাপায় এতিয়া কেতিয়া কনফাৰ্ম হৈছিল মানে নিশ্চিত হৈছিল যে তাই কাণেৰে শুনা নাপায় ঠিক আছে অপশ্যন দিছে বাই দ্য এজ অফ 5 by the age of 6 by the age of 8 by the age of 11 তেনে ইয়াৰ অপশ্যনটো কোনটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ by the age of 11 11 বছৰ বয়সত ঠিক আছে নেক্সট 5 নম্বৰটো কি কৈছে 5 নম্বৰটো কৈছে নেক্সট 5 নম্বৰটো কি কৈছে who helped Evelyn to continue with her music ইভলিনে মিউজিকৰ লগত কন্টিনিউ কৰাত কোনে সহায় কৰিছিল her mother her teacher father না ৰন ফৰবেছ ইয়াৰ অপশ্যনটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ৰন ফৰবেছে তাইক কন্টিনিউ কৰাত সহায় কৰিছিল কাৰ লগত মিউজিকৰ লগত ঠিক আছে নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে who spotted Evelyn's potential ইভলিনৰ যে মিউজিকত কিবা কৰাৰ দক্ষতা আছে এইটো কোনে গম পাইছিল এইটো পাইছিল কোনে her father her parents her মাদাৰ নেকি ৰন ফৰবেছ ইয়াৰ অপশ্যন হ'ব ডি ইজ দ্য কাৰেক্ট আনসাৰ ৰন ফৰবেছ ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় এইটো এই MCQবিলাক বহুত ইম্পৰ্টেণ্ট তোমালোকে ভালকৈ লিখি ল'বা এক্সামৰ বাবে হুইচ প্লেচেছ এনে ইভলিন ৱাৰ্ক ফৰ কোন ঠাইত ইভলিনে পাৰফৰ্ম কৰিছিল বা কাম কৰিছিল ঠিক আছে পুৰ চিলড্ৰেন দুখীয়া ল'ৰা ছোৱালীৰ বাবে প্ৰিজন এণ্ড হস্পিটেল স্কুলছ নন কোনটো হ'ব তেনেহ'লে বি ইজ দ্য কাৰেক্ট আনসাৰ এইটো কুৱেশ্যনত আছে ক'ত কৰিছিল প্ৰিজনছ আৰু হস্পিটেলত তাই ফ্ৰী কনজাৰ্ন কৰিছিল ঠিক আছে নেক্সট 8 নম্বৰটো চোৱা 8 নম্বৰটো কি কৈছে হোৱাট ৱাজ লাইফ ফৰ ইভলিনৰ কাৰণে জীৱন কি আছিল ডান্স নেচাৰ মিউজিক অল কোনটো আছিল অকল মিউজিক আছে যেনে সিটো কাৰেক্ট হৈ যাব ঠিক আছে নেক্সট 9 নম্বৰটো চোৱা 9 নম্বৰটো কি কৈছে এইটো অলপ ইম্পৰ্টেণ্ট হয় হোৱেৰ ৱাজ দ্য ৰয়েল মিউজিক একাডেমি ৰয়েল একাডেমি অফ মিউজিক ক'ত অৱস্থিত US বাৰ্মিংহাম পেৰিছ না লণ্ডন ডি ইজ দ্য কাৰেক্ট আনসাৰ লণ্ডনত আছে ঠিক আছে নেক্সট 10 নম্বৰটো চোৱা 10 নম্বৰটো কি কৈছে হোৱাট ডিড ইভলিন ৱান্ট টু পাৰ্চিউ ইভলিন কি পাৰ্চিউ কৰাৰ কাৰণে খুজিছিল পাৰ্চিউ কৰিব খুজিছিল ঠিক আছে এ নম্বৰ ফেশ্বন ষ্টাডি মিউজিক না ডি নন অপশ্যন হ'ব চি ইজ দ্য কাৰেক্ট আনসাৰ মিউজিক বুজি পাইছা নেক্সট 11 নম্বৰটো চোৱা 11 নম্বৰ কি কৈছে হোৱাই ডিড পিপল ডিছকাৰেজ ইভলিন টু পাৰ্চিউ মিউজিক ইভলিনে মিউজিক কৰাৰ কাৰণে মানুহবিলাকে কিয় তাইক উৎসাহ দিয়া নাছিল কিয় মানে বেয়া কথা কৈছিল বুজিছা ডিছকাৰেজ কৰিছিল ইয়াৰ অপশ্যন ইজ ইট ৱাজ নট কনচিডাৰ গুড এইটো বেয়া বুলি ইট ৱাজ ডিফিকাল্ট ইট ৱাজ এক্সপেঞ্চিভ বিকজ শ্বি ৱাজ ষ্টিফ ইয়াৰ অপশ্যন কোনটো হ'ব তেনেহ'লে বিকজ শ্বি ৱাজ ষ্টিফ কাৰণ তাই কাণেৰে শুনা নাপায় সেইকাৰণে মানে মানুহবিলাকে তাইক ডিছকাৰেজ কৰিছিল ঠিক আছে দিছ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট 11 নম্বৰটো চোৱা 12 নম্বৰটো চোৱা 12 নম্বৰ কি কৈছে হোৱাট ডিড ৰন ফৰবেছ এডভাইচ ইভলিন
ৰন ফৰৱে যে এভলিনে কি এডভাইচ দিছিল ফৰগেট মিউজিক পাহৰি যোৱা লিসেন টু মিউজিক শুনিবলৈ ফিল মিউজিক উইথ হাৰ বডি মিউজিক ফিল কৰিবলৈ কিহেৰে তাইৰ বডিৰে ঠিক আছে শৰীৰেৰে তেনে এনসাৰটো কি হ'ব অপশন সি ইজ দ্য কারেক্ট এনসার ফিল মিউজিক উইথ হাৰ বডি ঠিক আছে নেক্সট 13 নম্বৰটো চোৱা 13 নম্বৰটো কি কৈছে হাউ ডিড এভলিন হেয়াৰ মিউজিক এভলিনে মিউজিক কেনেকৈ শুনিলে থ্ৰো ড্ৰামছৰে থ্ৰো ফিংগাৰ্ছ অনলি নো বাই ফিলিং ভাইব্ৰেশ্যন থ্ৰু হাৰ ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি তেনে অপশ্যন কোনটো হ'ব আৰু চাই লাভ নাই অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ ফিলিং বাই ফিলিংছ ভাইব্ৰেশ্যন থ্ৰু হাৰ ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি ঠিক আছে তেনে সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট 14 নম্বৰটো চোৱা 14 নম্বৰ কি কৈছে হোৱাট ডিড ইভলিন ৱান্ট টু স্প্ৰেড থ্ৰু হাৰ মিউজিক ইভলিনে কি খুজিছিল তাইৰ মিউজিকৰ দ্বাৰা কি স্প্ৰেড কৰিব খুজিছিল কি বিলাবলৈ খুজিছিল ইয়াৰ অপশ্যন দিছে মেছেজ অফ লাভ পিচ এণ্ড হেপিনেছ মিউজিক ইজ নট ডিফিকাল্ট ফৰ ডিপ পিপল কেন লাৰ্ণ মিউজিক ইয়াৰ অপশ্যনটো কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ মেছেজ অফ লাভ পিচ এণ্ড হেপিনেছ ঠিক আছে বুজি পাইছা তেনেহ'লে আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো নতুন হৈ থাকা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা